আগন্তুক ২৬ৰ নিৰ্বাচনত বিজেপিৰে মিত্ৰতা নহ'ব বুলি স্পষ্ট বিপিএফৰ গহপুৰৰ বিপিএফৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰি এই কথা স্পষ্ট কৰিলে বিটিচিৰ ডেপুটি চিফ তথা বিপিএফৰ জ্যেষ্ঠ নেতা ৰিহন দৈমাৰীয়ে। তেওঁ লগতে কয় বিটিচিৰ উন্নয়নৰ বাবে যিটো দলে বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰিব সেই দলৰ লগত বিপিএফ থাকিব। লগতে তেওঁ কয় বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি নোহোৱাকৈ ৬ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে আপত্তি নাথাকিব। দৈমাৰীয়ে লগতে কয় বিটিচি সচিবালয় আক্ৰমণত এপছু আৰু ইউপিপিএল জড়িত। অসম চৰকাৰৰ সচিবালয় আক্ৰমণ কৰা আক্ৰমণকাৰীৰ ওপৰত ব্যৱস্থা ল'বলৈ আহ্বান জনায় ৰিহন দৈমাৰীয়ে। বিজেপিৰ লগত আপোনালোকে একলগ হৈ ইলেকশ্যন তেনেকুৱা ধৰণৰ কথা নহয়। আমি এলায়েন্স আমি নকৰিম, প্ৰি পল এলায়েন্সটো আমাৰ নহ'ব, হয়তো পোষ্ট পল হোৱাৰ এটা সম্ভাৱনাটো আছে। যিহেতু আমি বিপিএফ দল হিচাপে অকলে চৰকাৰ কৰিব আমি নোৱাৰিম, গতিকে কাৰোবাৰ লগত আমি থাকিব লাগিব। আমাৰ উদ্দেশ্যটো হৈছে আমি বিটিচি উন্নতি কৰিব লাগে, বিটিচি সা সুবিধাটো আনিব লাগে। গতিকে যোনেই চৰকাৰ কৰিব পৰা বিধৰ MLA আনিব, তেওঁলোকৰ লগত আমি থাকিম, এলায়েন্স বুলি নহয়। ২৬ বিধানসভা নিৰ্বাচনত ইউপিপিএলে বিটিআৰৰ বাহিৰৰ কেইবাটাও সমষ্টিত নিৰ্বাচন খেলাৰ যোজা চলাইছে। আপোনালোকে পৰিকল্পনা কৰিছে নেকি? এইটো ইউপিপিএলৰ কথা, এইটো আমি বিপিএফ দল হিচাপে এতিয়ালৈকে আমি একো ঘোষণা কৰা নাই। আমাৰ বিপিএফ দল বৰ্তমানলৈকে আমি বিটিচিৰ ভিতৰতে আমি কনফাইন হৈ আছো। সময় আহিলে আমি চাম আমাৰ দলৰ ক'ত তেনেকুৱা ধৰণৰ প্ৰাৰ্থী জয়ী কৰিব পৰা কিবা আছে, সেইবিলাক আমি সকলোখিনি চোৱাৰ পিছতে আমি ক'ব পাৰিম।